তীব্ৰ বিতৰ্কত বকুৰ বিধায়িকা নন্দিতা দাস। নন্দিতা দাসৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেনৰ অভিযোগ। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। কংগ্ৰেছৰ সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে জয়নাল আবেদিনক। এই গুৰুতৰ অভিযোগ উত্থাপনৰ পাছতেই শুকুৰবাৰে আবেলি বিধায়িকা নন্দিতা দাসে নগৰবেৰা ইন্দিৰা ভৱনত কৰ্মী সমৰ্থকৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয়। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট কেন্দ্ৰিক বিভিন্ন ধৰণৰ বিতৰ্ক। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছতো আন এক বিতৰ্ক। এইবাৰ নন্দিতা দাস, বিধায়িকা নন্দিতা দাস এই বিতৰ্কৰ মাজত সোমাই পৰিছে। পঞ্চায়ত নিৰ্বাচনত ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ঘৰুৱাবলৈ বিজেপিৰ পৰা নন্দিতা দাসে 11 লাখ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰাজিত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ কৰ্মীৰ বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈছে। 6 নম্বৰ নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী হিমাদ্ৰী পাঠকৰ সৈতে টেলিফোনিক বাৰ্তালাপ হৈছিল কংগ্ৰেছ কৰ্মী জয়নাল আবেদিনৰ। ইতিমধ্যে জয়নাল আবেদিনৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিধায়িকা নন্দিতা দাসে। ভাইৰেল হোৱা সেই অডিঅ' ক্লিপ, সেই বিস্ফোৰক অডিঅ' ক্লিপ এই মুহূৰ্তত আগবঢ়াইছো, শুনক। ঘূৰি আছে নেকি? মই বোলো আমি হেকেৰা পাইছো, যদি আকৌ আমি তাৰমানে দাদাক থৈ পিনে হেৰিত আহিম, হেকেৰা ফালে আহিম বোলো, আহা যদি আহিব পাৰিলা হয়। নহয়, মই এওঁৰ লগতে আছো অলপ, আৰু একলাই আছে না। তাৰমানে গম পালো হা, বাইদেউ তাৰমানে বিজেপিৰ পৰা প্ৰায় 11 লাখ টকা লৈছে বোলে হা। বাপৰে বা, দেখিছা? মই কৈছো নহয়, সেইকাৰণে তাই টিকট দিয়া নাই। নকব কথাটো, এইহে গম পালো। মইতো তোমাক আগতে সন্দেহ কৰিছো, কৈছোৱে তোমালোকক। তে যেনিবা এইখিনি লৈহে আমাৰ টিকেটটো দিয়া নাই হা। এই কথাটো এইহে গম পাই আছো লাহে লাহে, বুজিছে? গতিকে যেনিবা বাইদেউ নকব আৰু কথাটো। মণ্ডলক ফোন কৰিছিল, মই একেবাৰে হেণ্ডছ ফ্ৰী কৰি শুনালো। বাইদেউ ফোন কৰিছে মণ্ডলক, কি কৰি আছে? সি আৰু ক'লে বোলে আমি 10 নম্বৰ ৱাৰ্ডত তেনেকে ঘূৰি আছো আৰু কি কয়, জিলা পৰিষদৰ কি হৈ আছে কি MLA খুজিছে। সি আৰু ক'লে বোলে যে জিলা পৰিষদটো এনে বাইদেউ এনে 2 দিনমান ফোন চোন কৰিছে আৰু বৰ্তমানতো কোনো হেৰি দেখা নাই আৰু সেই মানুহখিনি ক'ত ভোট দিব। মণ্ডল আৰু ক'লে বোলে যে বাইদেউ এতিয়া আমি ভোট মানে কংগ্ৰেছৰ প্ৰচাৰ কৰি আছো, যিখিনি গম পালো আমাৰ মাইনৰিটি ভোট খিনি কিন্তু হিমাদ্ৰীক দিব আৰু পিছত যেনিবা কৈ আছে কি হিমাদ্ৰী ভোট পাব নেকি, যিমানে যি নহওক আমাৰ ভোট দি বাইদেউক জিকাব লাগিব। তাৰ পইচা এতিয়া তাইক খাতিৰ কৰি থাকি কিবা লাভ আছে নেকি? তাই খবৰে নলয় তোমালোকৰ। দেখোন দিন আৰু কেইমাহ আছে, হয় নহয়? তাকে আজি গম পালো। পিছত সি নকব আপুনি, চৰাটো নাজানা, যিখিনিত লেনদেন হৈছে আৰু কি। মনে মনে ভাবি আছো, ঠিকে আছে তেনেহলে সেই হিচাপেতো প্ৰহ্লাদে আমাৰ গাঁৱত সেইকাৰণে পোষ্টাৰ চোষ্টাৰ একো নালাগায় বা মানুহক খবৰো নলয়, সি মানে জিকি আছে। সেইকাৰণে যে আপোনাক যে কৈছিল কথাটো 50,000 নিদিয়ে, অমুক নিদিয়ে, সেই গান এইটোৱে বুজিছে? সি পইচাই দিছে তাৰমানে। আগতে কৈছিল তোমালোকক না। এতিয়া ভাই আমাৰ চাৰিওফালে বিপদ, বুজিছে না? আমিতো এতিয়া এইটোও ক'ব নোৱাৰো বোলে বাইদেউ পইচা লৈ টিকেট দিছে, আমিতো ক'ব নোৱাৰো না। তাৰমানে এই খবৰটোতো যাবই বোলে, জয়নালে সেই মিটিঙত আনি কিনে কংগ্ৰেছৰ মিটিঙত এনেকে কথাবিলাক কৈ আছে। কিন্তু উপায় নাই আৰু, তেতিয়া মই যি স্বীকাৰ কৰিব লাগে কৰিম আৰু। মই আজি সেই বাইদেউৰ কথাটো গম পালো না। সেইটো গম যদি পালাই, তাই খাতিৰ কৰি থাকি কিবা লাভ আছে? সেইটো বিক্ৰী কৰিছে, তোমালোকে আৰু কিয় খাতিৰ কৰি আছা? মই যে আপোনাক এইখিনি কথা কলো, এইটো আৰু যাতে মণ্ডল নাজানে হা। হেণ্ডছ ফ্ৰী কৰি দি 2জনে আছিলো, এই কথাখিনি গম পালো আৰু। এগৰাকী আমাৰ দলৰে কৰ্মী জয়নাল বুলি, তেওঁৰ আৰু লগতে এই নগৰবেৰা চমৰীয়া জিলা পৰিষদৰ যিগৰাকী মানে নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোকৰ মাজত এটা কথোপকথন, কনভাৰচেশ্যন, টেলিফোনিক বাৰ্তা। সেই বাৰ্তাটো আমি এটা অডিঅ' দেখা পালোঁ সংবাদ মাধ্যমত, আৰু যিটোত
তেওঁলোকৰ মাজত মানে মোৰ নামটো উল্লেখ কৰি বহুত টকা পইচা লৈ ইয়াতে আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেটটো দিয়া নাই বুলি এটা কথা তেওঁলোকৰ মাজত আলোচনা হৈছে, যিটো শুনি বা দেখি মই অত্যন্ত দুখ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মোক তেওঁলোকে এই কথাটো তেওঁলোকেও শুনিছে, শুনি অৱগত কৰাইছে। আৰু যিহেতু এটা বিষয় উত্থাপন হৈছে, আমাৰ দলৰ কৰ্মী এই ক্ষেত্ৰত জড়িত, সেইকাৰণে আমি আজি বহুত বিষয়বিলাক আমি এখন ইয়াতে আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিলোঁ। আৰু এই সভাত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা হ'ল, ক'ত কেনেকৈ কথাটো উত্থাপন হ'ল এই কথাটো আলোচনা হ'ল। আৰু লগতে আমি যিজন জয়নাল হক, যিজন ব্যক্তি যাৰ কনভাৰ্চেশ্যনত মোৰ নামটো ওলাইছে, তেখেতক ইয়াতে মাতা হৈছিলে মিটিঙত। তেখেত আমাৰ দলীয় এজন কৰ্মী, কিন্তু আজিৰ মিটিঙত তেখেত নাহিলে। আৰু যাৰ দ্বাৰা আমি সকলোৱে সন্দেহ কৰিছোঁ মানুহজনৰ ওপৰত যে তেওঁ নিশ্চয়কৈ কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কাৰোবাৰ দ্বাৰা টকা লেনদেন কৰি বা বিৰোধী বিজেপিৰ পৰা কিবা এটা পৰিচিত হৈ তেওঁ নিশ্চয়কৈ এটা সাংঘাতিক ডাঙৰ অপৰাধ কৰিছে। মোৰ বিৰুদ্ধে তেওঁ অপপ্ৰচাৰ লিপ্ত হৈছে। আৰু সেইবাবে মোৰ নিজৰ এই বিষয়টোৰ কাৰণে মোৰ নিজৰ মান মৰ্যাদা হানি হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে আমি আমাৰ দলৰ তৰফৰ পৰা ব্লক কংগ্ৰেছসকলক লৈ আমি এখন FIR তেওঁৰ বিৰুদ্ধে আজি নগৰবেৰা থানাত আমি এজাহাৰ দাখিল কৰিলোঁ।